আজি অন্তিম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান ছয়গাঁও দক্ষিণ সৰুবংশ জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী জিতেন হালৈ। ৰাতিপুৱা 7:30 পৰা ৰাইজ ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰে। আজি দেখালৈ নহয়, মই যি 12 দিন 13 দিন ঘূৰিলোঁ, ইয়াত জনতা সচেতন হৈ পৰিছে আৰু এইখন চৰকাৰৰ যিটো কুচক্ৰান্তকাৰী এটা পন্থা যে আমি অমুক দিম তমুক দিম, যোৱাকালি নে পৰহি আমাৰ চিফ মিনিষ্টাৰে বোলে ইয়াত কৈ গৈছে যে 250 টকাত আমি গেছ চিলিণ্ডাৰ দিম। এই ভুৱা প্ৰতিশ্ৰুতি দি পেলাই এইখন চৰকাৰে মানুহক ব্যতিব্যস্ত কৰি তুলিছে। গছৰ পলি পুতালে, মাটি কলহত মাটি ভৰালে। কলহত কোনোবাই মাটি ভৰাই নেকি? কলহত আমি গৰমৰ দিনত মাটি ভৰাইছিলোঁ, সেইবিলাক গৰমৰ দিনত ঠাণ্ডা পানী খোৱাৰ কাৰণে। এওঁলোকে মাটি ভৰাই অমৃত কলহ বুলি নাম দিলে। এনেকুৱা অৰ্থহীন কিছুমান আঁচনিৰে মানুহক ঠগি আছে তেওঁলোকে। গতিকে এনেকুৱা ধৰণৰ আজি গছৰ ঠানি নহয়, গছৰ পুলি নহয়, ঠানি পুতাই পেলাই 10,000 টকাকৈ দিম বুলি কৈ তিৰোতাবিলাকক ঠগাই আছে। এই ধৰণৰ মানুহবিলাকে বুজি পাইছে, সচেতন হৈ আহিছে। কিমান দিননো ঠগাব? সেই মোদী চৰকাৰে দিয়া 15 লাখটো পালেই ঘৰে ঘৰে, আৰু এইবাৰ পাব লাখপতি। মই সুধিলোঁ সিদিনা যে আপোনালোকৰ বাইদেউ কোনজন লাখপতি হৈছে? তেওঁলোকে হোৱাটো নাই, আমি কোনো নাই। তেতিয়াহ'লে আপোনালোকৰ অৰুণোদয় কিমানজনে পাইছে? বোলে আমি পোৱাই নাই, কৈ মাৰি ধৰিব আপোনালোকে। তেতিয়াহ'লে লাখপতি কেনেকৈ হ'ল আপোনালোকে? যদি অৰুণোদয় পোৱা নাই, তেওঁ 40 লাখ 80 লাখ অৰুণোদয় দিয়া বুলি ক'লে, এই অৰুণোদয় মানুহবিলাক ক'ত গ'ল? আপোনালোকেই যদি পোৱা নাই, তেতিয়াহ'লে এই মানুহবোৰ 40 লাখ 80 লাখ মানুহে যে পোৱা বুলি ক'লে, চিফ মিনিষ্টাৰে পেপাৰে পত্ৰই টিভি চেনেলতো দি পেলাই প্ৰচাৰ কৰিলে। এইবিলাক ভুৱা প্ৰচাৰবিলাকত এতিয়া মানুহ সচেতন হৈ পৰিছে আৰু সেইকাৰণে এইবাৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মই শ্ৰী জিতেন হালৈক ৰাইজে ভোট দি জয়যুক্ত কৰিব, সেয়া নিশ্চিত। ওলাই আহিছে ভোট দিবৰ কাৰণে। ইয়াত পলিং চেণ্টাৰটো ৰেডি নোহোৱাৰ আগতেই মানুহবিলাক ওলাই আহিছে। গতিকে ইয়াত দেখা যায় যে মানুহ সচেতন হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।